মাৰ্ঘেৰিটাত কিশোৰীৰ অপহৰণৰ ঘটনা কি চহৰ কি গ্ৰাম্য অঞ্চল বৰ্তমান যেন কতো সুৰক্ষিত নহয় কিশোৰী যুৱতী মহিলা পুনৰ মাৰ্ঘেৰিটাৰ দিবঙত সংঘটিত হৈছে এক কিশোৰীৰ অপহৰণৰ ঘটনা অপহৃত কিশোৰীগৰাকী কেটেডেং নিবাসী অজয় দেৱনাথৰ কন্যা অদিতি দেৱনাথ পুৱা বিদ্যালয়ৰ সন্মুখৰ পৰাই কোনো লোকে অপহৰণ কৰে কিশোৰীগৰাকীক কিশোৰীগৰাকী দিবং আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ ছাত্ৰী বিদ্যালয়ৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি এখন বগা ৰঙৰ বাহনে অপহৰণ কৰি নিয়ে কিশোৰীগৰাকী ইতিমধ্যে পৰিয়ালৰ লোকে কিশোৰীগৰাকীৰ অপহৰণৰ সন্দৰ্ভত মাৰ্ঘেৰিটা আৰক্ষীৰ থানাত এজাহাৰ দাখিল কৰিছে মাৰ্ঘেৰিটাৰ পৰা কিষণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম স্যাৰ এইটো কথাটো এনেকুৱা হৈছে মই যেতিয়া ঘৰতে আছিলোঁ ওলাই আছিলোঁ স্কুললৈ আহিম ইনিমিতে মোক মানে জনালে মই বাটত আছিলোঁ আহি আছোঁ যে এনেকুৱা পৰি বুলি এই কি কয় অদিতি দেৱনাথ বুলি ছোৱালী এগৰাকী ক্লাছ 6ৰ মই এনেকৈ গাড়ীত উঠাই লৈ গ'ল বুলি ক'লে তো মই তেতিয়া চকীদাৰক ক'লোঁ যে কি গাড়ী আছে নাম্বাৰটো কি আছে চকীদাৰে ক'লে যে মইতো দৌৰি গৈছিলোঁ ধৰিবলৈ নোৱাৰিলোঁ আৰু ইনিমিতে মোৰ হাতত মোবাইলো নাছিলে মই ফটো মাৰি থ'ব নোৱাৰিলোঁ তো তাৰ বিষয়ে আৰু বিশেষকৈ মই নাজানো গাড়ীখন কোন দিশলৈ গৈছে গাড়ীখন এই মাৰ্ঘেৰিটা ফালেই গৈছে মেইন ৰোড ধৰি কিনি গৈছে এইফালে গৈছে বুলি মোক ক'লে আৰু মই যিমানখিনি শুনিবলৈ পাইছোঁ ঠিক আছে ধন্যবাদ স্কুল গৈছিলে স্কুলৰ পৰা তাৰপিছত ফোন আহিলে যে এনেকুৱা যে এটা গাড়ী এটাত উঠাই ছোৱালীজনী পলাই গ'ল বুলি এতিয়া মোৰ সন্দেহ লাগিছে তাৰ জেঠাইহঁতে নিব পাৰে তেখেতৰ ঘৰ নগাঁও এতিয়া আমি থানাত FIR দিছোঁ এতিয়া ছাৰে সিহঁতলৈকে কি কৰে এতিয়া চাই ল'ম বাৰু জেঠাইকে কিয় নিব পাৰে বুলি সন্দেহ কৰিছে জেঠাইকে নিব পৰা সন্দেহে জেঠাইকে কৈছিলে যে মোৰ মানুহজনী আগত ঢুকোৱাৰ পাছত কৈছিলে যে মোৰ ভনী কৈ গৈছে ছোৱালীজনীক থ'ম বুলি দিব মানা কৰিছে মই কৈছোঁ মোৰ জীয়েক মই কি থ'ম আপোনালোকে থ'বলৈ কোন হয় তাক লিখা আছে পঢ়াব লাগিব সেই বুলি কৈ মই তাক লৈ আনিছিলোঁ সিহঁতি কৈছে যে কেতিয়াবা আমি উঠাই আনিমেই বুলি কৈছিলে গাড়ীখন চিনি পাইছোঁ গাড়ীটোতো চিনি পাইছোঁ কিন্তু নম্বৰ প্লেটটো এতিয়ালৈকে মনত নাই ছোৱালীজনীৰ নাম কি আছিলে অদিতি দেৱনাথ কিমান বয়স 11 বছৰ পিছত ভেজত নাছিলোঁ তো তেতিয়া মানে পটকলে মানে গাড়ীটো আহিলে আৰু মানে ছোৱালীটোক উঠাই কিনে লৈ গ'ল কিন্তু তাৰ নামটো আছিলে অদিত্য দেৱনাথ এতিয়া ক'ত লৈ গ'ল সেইকাৰণে মই থানাতে আহিছিলোঁ এতিয়া মই থানাত যাম এতিয়া আছোঁ আৰু এতিয়া কি গাড়ীয়ে লৈ গৈছিলে এতিয়া মানে দূৰৰ পৰা দেখিছোঁ মানে চুইফ্ট বুলি মই হেৰি কৰিছোঁ মানে অনুমান কৰিছোঁ কিন্তু বগা গাড়ীটো এতিয়া দূৰৰ পৰা স্কুল পৰা মানে বহুত দূৰত আছোঁ মই সেইকাৰণে দেখি পোৱা নাই হয় কওঁতে লৈ গুচি গ'লগৈ এইটো জানো আৰু মই